বেটিবাড়ি সাবরিসার দলে প্রতিপক্ষ গোলপোস্টের গোল রয়েছে জার্সি নম্বর 31 যেহেতু অংশগ্রহণ করলো অনেক সাজিয়ে থেকে আমি জানাচ্ছি গল্প সাজিয়ে বলে আমি জানাচ্ছি জার্সি নম্বর 9 bola bola কিন্তু গোলকিপার মন্ডা দিলে হাত পাশে এই জোড়াদিয়া জলপথার অতীতে সরকার আর পুলিশত সরকারি কারণে বিজ্ঞাপন দিছিল আর 16টা টিম আমি প্রত্যেক বছরে আমি পাতোঁ আৰু এই আমাৰ জোড়াদিয়া অঞ্চলৰ যিমানকেইখন গাঁও আছে প্ৰত্যেক গাঁৱৰ পৰাই আমাক সুন্দৰভাৱে সহায় সহযোগ কৰে আৰু সেই হিচাপে আমি প্ৰত্যেক বছৰে প্ৰতিকূল পৰিস্থিতিটো আমি খেল পাতি আহিছোঁ আৰু এইবাৰো আমি সুন্দৰভাৱে পাতিলোঁ এইবাৰ 16টা টিমে যোগদান কৰিছিলে ল'ৰাবিলাকৰ বিশেষকৈ ল'ৰা ছোৱালীবিলাকৰ ইণ্টাৰভিউবিলাক আছিলে সেইকাৰণে কিছুমান ক্ষেত্ৰত টিমবিলাক কিছুমান কমি গ'ল কিন্তু তথাপিও 16টা টিমে বৰ সুন্দৰভাৱে খেলিছে আৰু আজি শেষ খেলত চূড়ান্ত খেলত ৱাৰিয়ৰ্ছ ক্লাব বনাম বেটেলী ক্লাবে খেলিলে বেটেলী চাহ বাগানে খেলিলে আৰু বেটেলী চাহ বাগানে 1-0 গ'লত জয়লাভ কৰিলে ইয়াৰ পৰা এইটোকে আমি জোড়াদিয়াবাসী হৈ কমিটিৰ হৈ আমি মেছেজ দিব বিচাৰোঁ যে আহক সকলোৱে আমি খেলৰ যোগেদি ভাতৃত্ব মনোভাৱ আমি গঢ়ি তুলিম যাতে আমি সবেই ইয়াতে এটা পৰিৱেশো গঢ়ি উঠাম যাতে আমাৰ ইয়াৰ পৰাই অনাগত দিনত ভাল ভাল প্লেয়াৰ আৰু শাৰীৰিকভাৱে সক্ষম যুৱক যুৱতী ওলাই আহক যাতে তেওঁলোকে নিজৰ পাৰদৰ্শিতাৰে ইণ্টাৰভিউবিলাকতো চাকৰিৰ কাৰণেও তেওঁলোকে যোগ্যতা বিবেচিত হওক আৰু খেলতো তেওঁলোকে নাম কৰি যাওক ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ যোৱা বছৰো আহিছিলোঁ ইয়াত জোড়াদিয়া ৰাইজে মোক খেল চাবলৈ নিমন্ত্ৰণ জনাইছিল সেইবাবে এইবছৰো আহিছোঁ এইবছৰ নিমন্ত্ৰণ জনাইছিল মই জোড়াদিয়াবাসীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই জোড়াদিয়াত ঐতিহাসিক দিনৰ পৰাই নাম আছে ইয়াত এটা আজি 55 বছৰ আগৰ পৰা বল খেলা টিম আছিল এই বল খেলা টিম আমি 55 বছৰ আগতে আমি ওৰাং ফিল্ডত বা মাজবাটত আমি এই জোড়াদিয়াবাসীৰ ফুটবল পাৰ্টিক আমি উপভোগ কৰি আহিছিলোঁ ইয়াত ইতিহাসত নাম আছে জোড়াদিয়াবাসী সেয়েহে মই আজি ইয়াত উপস্থিত হৈছোঁ জোড়াদিয়াবাসীক মই এৰিব নোৱাৰি আৰু এই জোড়াদিয়াত আহি আজি মই যি দেখা পালোঁ ইয়াত সঁচাকৈ বহুতখিনি প্ৰতিভা লুকুৱাই আছে এওঁলোকৰ আমাৰ এই উদযাপন সমিতিৰ জৰিয়তে যি ফুটবল পাতিলে আজি তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ যিবিলাক প্ৰতিভা লুকুৱাই আছে তেওঁলোকক আজি এই ৰাজ্যৰ মাজত অসমৰ মাজত বা আজি অসমত খেলিছে হয়তো নেক্সট পৰ্যায়ত নেশ্যনেল প্ৰগ্ৰামত খেলিব বুলি মই আশা কৰিছোঁ ইয়াকে কৈ মই জোড়াদিয়াবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ উদযাপন সমিতিকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ